আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানৰ নিবেদন অসুখ ৰচনা ডক্টৰ মৃণাল কলিতাৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ এয়া শুনক অসুখ ধন 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 মায়া 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 ফোনটো আকৌ বাজিছে। हेलो हेलो रॉन्ग नंबर মায়া মায়া তুমি ধনক এতিয়াও ক্ষমা কৰিব পৰা নাই নহয়? কিয় কিয় তুমি সদায় ৰং নাম্বাৰ বুলি কৈ ধনৰ ফোনটো কাটি দিয়া? ধনে কি ইমান ডাঙৰ অপৰাধটো কৰিছিল কোৱা? চোৱা মায়া, ধনে আচলতে একো ভুল কৰা নাছিল। সৰুৰে পৰাই মন কৰিছিলানে সি কিমান যুক্তিবাদী আছিল? প্ৰতিটো কথাই সি যুক্তিৰে চালি জাৰি চাইহে গ্ৰহণ কৰিছিল। কলেজ পোৱাৰ পিছততো তাৰ জগতখন আৰু বেছি ডাঙৰ আৰু বেছি বহল হৈ গ'ল। আৰু আৰু আমি সেই বুঢ়া বুঢ়ী হালেহে একে ঠাইতে ৰৈ গ'লোঁ। তাৰ আগবঢ়া মনটোৰ লগত তাৰ উদাৰ চিন্তাৰ সৈতে তাল মিলাব নোৱাৰি ধনৰ সৈতে আমি কাজিয়া কৰিলোঁ। তাৰ ইচ্ছাক আমি মূল্য দিব নোৱাৰিলোঁ মায়া। মই কথাবোৰ দকৈ ভাবি চালোঁ মায়া। ধনৰ ঠাইত ৰৈ ধনৰ মনটোৰে পৃথিৱীখনক গভীৰভাৱে চালোঁ। ধনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিলোঁ। ধনে আচলতে একো ভুল কৰা নাছিল, কোনো অনৈতিক কামো কৰা নাছিল। তাৰ কামত সকা বধা কৰি আমিহে ভুল কৰিলোঁ। হয়তো আমিহে অনৈতিক কাম কৰিলোঁ বুজিছা। ধনৰ ওচৰত আমি চিৰদিন অপৰাধী হৈ ৰ'লোঁ মায়া, চিৰদিন অপৰাধী হৈ ৰ'লোঁ। হেৰকচোন এইবোৰ কথা। তোমাক কিমান বুজাম মায়া? সদায় একেখিনি কথাকে বুজাই বুজাই মই বিৰক্ত হৈ গৈছোঁ। ত্ৰিসন্ধ্যা জপ কৰা, সমাজত ঘূৰি ফুৰা মই মানুহটোৱে যদি ধনৰ কথাবোৰ মুকলি মনেৰে গ্ৰহণ কৰিব পাৰোঁ, তুমি কিয় নোৱাৰা? নিজ সন্তানৰ প্ৰতি ইমান নিৰ্দয়, ইমান নিমৰমিয়াল কেনেকৈ হ'ব পাৰা মায়া? ঠিক আছে, তোমাৰ কথাই মানি ল'লোঁ যে আমাৰ কথা নামানি আমাৰ মতৰ বিৰুদ্ধে গৈ ধনে অপৰাধ কৰিছে, ঘোৰ অপৰাধ কৰিছে। কিন্তু ধনটো আমাৰেই সন্তান মায়া, আমাৰ বহুত মৰমৰ পৰম কাংক্ষিত, আমাৰ জ্যেষ্ঠ সন্তান। তোমাক মই কাবৌ কৰিছোঁ মায়া, ধনক ক্ষমা কৰি দিয়া। সি আকৌ ফোন কৰিলে ৰং নাম্বাৰ বুলি নক'বা, ফোনটো কাটি নিদিবা মায়া। তাক ক'বা যে আমাৰ তাৰ ওপৰত আৰু একো খং নাই, সকলো সি বিচৰা মতেই হ'ব। সি যেন এবাৰ ঘৰলৈ আহে। পাৰিলেতো ময়ে ফোন ধৰিলোহেঁতেন, কিন্তু মই ফোন ধৰিলেতো সি ফোনটো কাটিয়েই দিব। অভিমানতে সিটো ঘৰৰ পৰা ওলাই গ'ল। তুমি কেনেকুৱা মাক মায়া? নিজৰ সন্তানৰ প্ৰতিও মায়া নাই, মমতা নাই। হয়তো কিমান আশাৰে ধনে ফোন কৰে। আকৌ ফোন কৰিলে তুমি কিন্তু তাক ক্ষমা কৰিছোঁ বুলি ক'বা। এবাৰ ঘৰলৈ মাতিবা, তাৰোতো মন যায়। যিখন ঘৰত তাৰ জন্ম হ'ল,
য'ত সি ডাঙৰ দীঘল হ'ল, য'ত তাৰ মাক দেউতাক আৰু সৰু ভায়েকটো আছে, সেইখন ঘৰলৈ তাৰতো আহিবলৈ মন যায় মায়া। অন্তত এবাৰ আহিবলৈ। মই আপোনাক সঁচাই কৈছোঁ, ৰং নাম্বাৰ। সেয়া ৰং নাম্বাৰত কোনোবাই কাৰোবাক বিচাৰি ফোন কৰে। সঁচাইনে মায়া? সঁচা, খুব সঁচা। এই মাজ ৰাতি কোনে কাক বিচাৰি ফোন কৰে? কোনোবা দুৰ্ভগীয়া পিতৃয়ে তেওঁৰ মৰমৰ সন্তান সোণক বিচাৰি ফোন কৰে। সদায়? সদায়েই, প্ৰতিদিন, প্ৰতি ৰাতি। অসহায় হৈ মই শুনি ৰওঁ সেই দুৰ্ভগীয়া পিতৃৰ আকুল আহ্বান, অন্তৰৰ হাহাকাৰ। যেন দেখা পাওঁ বুকুৰ ভিতৰৰ অবিৰত ৰক্তক্ষৰণ, চকুৰ কোণত শুকাই যোৱা চকু পানীৰ দাগ, আৰু অসহায় হৈ মই মাতো কওঁ, ৰং নাম্বাৰ, ৰং নাম্বাৰ। প্ৰতিদিন, প্ৰতি ৰাতি। তোমাৰ দুখ লাগে মায়া? বহুত। অসহনীয় যন্ত্ৰণাই কলিজাটো যেন চেপি ধৰে। উশাহ বন্ধ হৈ যাব খোজে। বৰ কষ্ট, বৰ কষ্ট। এৰা বৰ কষ্ট, বৰ কষ্ট। তহঁতৰ নাটকখন আজিও চলিছে? নাটক বুলিনো কিয় কওঁ বুমন? নাটক নহয় কি? এদিন যদি ভালকৈ শুবলৈ দিলিহেঁতেন। আমি জানো শুইছোঁ বুমন? অভিমান কৰি ধন ঘৰৰ পৰা ওলাই গ'ল। কত দিন হ'ল, আজিলৈ উভতি নাহিল। নাহে, দাদা আৰু কোনোদিন উভতি নাহে। কিয় নাহিব? আমিতো আৰু তাক খং কৰি থকা নাই। অভিমান ভাঙিলে সি আকৌ উভতি আহিব। মাক বাপেক আৰু ভায়েকক পাহৰি সি কিমান দিন ঘৰৰ পৰা আঁতৰি থাকিব? এতিয়াহে দাদাক বিচাৰিছ? আমিতো তোৰ কোনোৱে নাছিলোঁ। জীয়াই থাকিবলৈ তোৰতো ভগৱান আছে, সমাজখন আছে। সেই সমাজখন, নামঘৰৰ সেই ভগৱানক লৈ উৰে তোৰ জীৱন ব্যস্ত থাকিলি। আৰু তোৰ সেই ব্যস্ততাৰ মাজত দাদা আৰু মই পৰি ৰ'লো অৱহেলিত হৈ। কিয়নো তেনেকৈ কৈছ বুমন? যি থাকিবলৈ, সুখী হ'বলৈ তোৰতো ভগৱান আছে। কিন্তু দাদা আৰু মোৰতো তহঁতৰ বাহিৰে একোৱেই নাছিল, একোৱেই নাছিল। চব ঠিক হৈ যাব বুমন, চব ঠিক হৈ যাব। ধন উভতি আহিলে। নাহে, দাদা উভতি নাহে। ঠিক আছে, ঠিক আছে, সি নিজে নাহে। তইতো চহৰলৈ তাক বিচাৰি যাব পাৰ, থানাত FIR এখন দিব পাৰ, বাতৰি কাকতত নিৰুদ্দেশৰ বিজ্ঞাপন এটা দিব পাৰ। কত দিন হ'ল, সি বা ক'ত আছে, কি খাইছে, কেনেকৈ চলিছে? এতিয়া আৰু চিন্তা কৰি কি হ'ব? শুই থাক, মোকো শুবলৈ দে অকণমান। মা, তয়ো শুই থাক। বহু ৰাতি হ'ল, শুই থাকক। অকৰা, ইও সেই ককায়েকৰ দৰে অভিমানী, জেদী। কৃষ্ণ।
ধন তই আহিলি সোণটো মোৰ তই আমাক ক্ষমা কৰি দিলি ধন মই জানিছিলোৱেই এদিন তই উভতি আহিবি এইখন তোৰ ঘৰ এইখন চোতালত উমলি জামলি তই ডাঙৰ হৈ আহিছিলি এইখন ঘৰৰ বাৰীৰ পিছফালেই ফৰমুটিয়াই বগৰী আম পাৰি খাইছিলি ইয়াত তোৰ মাৰ বাপেৰ আছে তোৰ সৰু ভাইৰ আছে তই কেনেকৈ পাহৰি যাব পাৰিবি আমাক চাচোন ল'ৰাটোৰ অৱস্থাটো চা এই শুকাই ক্ষীণাই একো নাইকিয়া হৈ গৈছে ক'ত আছিলি ইমান দিন আমি মাৰ বাপেৰ হালে কেনেকৈ চিন্তাত মৰিছোঁ আৰু ভূমনকতো তই জানই দিনে তাৰ মোৰ ওপৰত খংটো বাঢ়ি যাব লাগিছে হেৰা শুনিছা ধন আহিছে ধন শুকাই ক্ষীণাই দেখিছানে ল'ৰাটো কেনেকুৱা হৈ গৈছে ধন অহা নাই ধন আহিছিল এইমাত্ৰ মই তাৰ লগত কথা পাতিছিলোঁ ধন অহা নাই সেইবোৰ আপোনাৰ সপোন মাথো ভ্ৰম সপোন সপোন ভ্ৰম নাই সপোন নহয় মায়া সপোন নহয় ভ্ৰম নহয় আহক শুই থাকক আপোনাৰ ভাগৰ লাগিছে হেল্ল' ধন আজি ময়ে ধৰিলোঁ ফোনটো তই কাটি নিদিবি দেই বাছা ফোনটো তোৰ লগত মোৰ কেইটামান দৰকাৰী কথা আছে আচলতে কথাকেইটা মই মাৰক কেতিয়াবাই তোক ক'বলৈ দিছিলোঁ তই সদায় ফোন কৰ আৰু মাৰে প্ৰতিবাৰেই ৰং নাম্বাৰ বুলি কৈ ফোনটো কাটি দিয়ে মোক আৰু কিমান ফাঁকি দিব আজি ময়ে ফোনটো ধৰিলোঁ নাই তই মাৰৰ সেইবোৰ কথাত ধৰি নাথাকিবি মাৰক মই বুজাম চিন্তা নকৰিবি মাৰে বুজি পাব মোৰোতো বুজিবলৈ সময় লাগিছে আচলতে কি জান আমি হৈছোঁ পুৰণিকলীয়া মানুহ সমাজৰ বান্ধত আতি বান্ধ খাই থকা মানুহ গতিকে মই তোৰ কথা মানি ল'ব পৰা নাছিলোঁ তোৰ লগত সিদিনা প্ৰচণ্ড তৰ্ক বিতৰ্ক হ'ল আৰু তই খং খাই একেবাৰে ঘৰৰ পৰা ওলাই গ'লি অকৰাটো গলি একেবাৰে নহাই হলি আমালৈ তোৰ এনেকৈ অকণো মনত নপৰেনে মোৰ তোলৈ কিমান মনত পৰে তই কি বুজিবি বুকুখনে কিমান হাহাকাৰ কৰে অকল মইহে বুজি পাওঁ বোপাই নাই তই চিন্তা নকৰিবি মই চব ঠিক কৰি থৈছোঁ কি নাম আছিল তাইৰ নাজমা বৰ ধুনীয়া নাম তই নাজমাৰ লগতে বিয়া পাতিব পাৰিবি শুন তই তাইক পলুৱাই নিবি মই গাঁৱৰ মানুহক দেখুৱাই তোক তৰ্জন গৰ্জন কৰিম তই চহৰত ভাড়াঘৰত থাকিবি মাজে মাজে ভূমনৰ লগত গৈ মই তোক চাই আহিম তয়ো নাজমাৰ লগত ঘৰ পাতিব পাৰিবি আৰু ময়ো সমাজৰ লগত মিলিজুলি থাকিব পাৰিম তাৰ আগতে শেষবাৰৰ বাবে তই তোৰ আপোন ঘৰখনলৈ আছোন বোপাই কেইদিনমান থাকি যা ঘৰখন শেষবাৰৰ বাবে এবাৰ ভৰাই যা আমি তোক হেঁপাহ পলুৱাই মৰম কৰিম বোপাই হেঁপাহ পলুৱাই মৰম কৰিম তাৰপিছততো আৰু গাঁৱৰ ৰাইজে
তোক ঘৰলৈকে আহিব নিদিব। সেইকেইটা দিনৰ স্মৃতিকে সাৱটি বাকীখিনি জীৱন পাৰ কৰিম বোপাই। এবাৰ শেষবাৰৰ বাবে তই আহ বোপাই। ভৰিত ধৰি তোক মই কামও কৰিছোঁ। তই মোক ক্ষমা কৰি দে বোপাই, মোক ক্ষমা কৰি দে। মোৰ ওপৰত খং খাই নাথাকিবি বোপাই, মোক ক্ষমা কৰি দে। সদায় সদায় তোৰ পাগলে আমি আৰু কিমান সহ্য কৰিম হা? নাহে, দাদা আৰু কোনো দিনে উভতি নাহে। তোৰ বাবে কাহানি বাই দাদাই আত্মহত্যা কৰিলে। তাৰপিছতো তই নামঘৰত সোমাই থাক, শিলৰ মূৰ্তিকেইটাক পূজা কৰি থাক। লাজ নালাগে তোৰ? বুমন! তুমি এয়া কি কৰিলা মায়া? ধনৰ দৰে খং কৰি ভূমনেও যদি ঘৰ এৰি গুচি যায়। বুমন, বুমন, তই মাৰক বেয়া নাপাবি অ'। মাৰে ভুল কৰিছে, ভুল কৰি মাৰক ক্ষমা কৰি দে বুমন। তই খং নকৰিবি বোপা, তয়ো ঘৰৰ পৰা গুচি নাযাবি অ'। মাৰ দেউতাৰ আমি কাক লৈ জীয়াই থাকিম? মাৰৰ হৈ মই তোৰ ভৰিত ধৰিছোঁ বুমন, তই ঘৰ এৰি নাযাবি। আমাক অকলশৰীয়া কৰি নেপেলাবি বোপাই। নাযাওঁ দেউতা, নাযাওঁ। মই কেতিয়াও ঘৰ এৰি নাযাওঁ। ধৰ্মৰ কথা, ভগৱানৰ কথা নাভাবিলেও ইমান অমংগলীয়া কথা নকবি বোপা। নকওঁ দেউতা, নকওঁ। আপুনি অলপ শান্ত হওকচোন। মায়া, মোক বাৰান্দাৰ চকীখনত বহাই দিয়াচোন। বুমন, মা, সেইফালে আছোন। দেউতাৰৰ নামঘৰটো চাচোন। মা? কি দেখিছ বুমন? একো নাইচোন, শূন্য। একো নাই, শূন্য। দেউতাৰে কেতিয়াবা এটা এটাকৈ মূৰ্তিবোৰ আঁতৰাই পেলাইছে। ভগৱান নাই অ' বুমন। কাহানি বাই হেৰাই গৈছে ভৱদেৱৰ ভগৱান। এই শূন্য ঘৰটোত পুৱা গধূলি সোমাই থাকি দেউতাই কি বিচাৰি ফুৰে মা? নাজানো বুমন। দেউতাৰৰ পৃথিৱীখন মোৰ বাবে কোনোদিন চিনাকি নাছিল। এতিয়াতো আৰু বেছি অচিনাকি হৈ গ'ল। মা, তোৰ মনত আছেনে? বহুদিন ধৰি ঘৰত অশান্তি চলি আছিলেই। সেইদিনা ৰাতি দাদাই খাটাংকৈ জনাই দিছিল যে মুছলিম ছোৱালীজনীক সি এৰিব নোৱাৰে। আছে, ভালকৈ মনত আছে। দেউতাৰৰ দৰে এজন মানুহৰ বাবে, গাঁৱৰ এজন মুখিয়ালৰ বাবে সেয়া আছিল কল্পনা কৰিব নোৱাৰা কথা। দেউতা আতংকিত হৈ পৰিছিল। মানুহৰ সন্মানৰ চকুৰ পৰা খহি পৰাৰ ভয়, এঘৰীয়া হোৱাৰ ভয়। দাদা আৰু দেউতাৰ কাজিয়াই সিদিনা চূড়ান্ত ৰূপ পাইছিল। এসময়ত দেউতাৰে জনাই দিছিল সি নাজমাক বিয়া কৰালে দেউতাৰে আত্মহত্যা কৰিব। দেউতাই দাদাক দেউতা আৰু নাজমাৰ ভিতৰত যিকোনো এগৰাকীক বাছি ল'বলৈ কৈছিল। ককাহে নীৰৱে নিজৰ কোঠালৈ সোমাই গৈছিল। কাজিয়া, চিঞৰ বাখৰৰ পিছত ঘৰখন হঠাৎ শান্ত হৈ পৰিছিল, ভয়ংকৰভাৱে শান্ত। আৰু পিছদিনা ৰাতিপুৱা বহু দেৰিলৈকে ধন টোপনিৰ পৰা উঠা নাছিল। মই তাৰ দৰজাত ঢকিয়াই মাতিছিলোঁ, ধন ধন। ময়ো দাদাৰ দৰজাত ঢকিয়াই মাতিছিলোঁ, দাদা, অ' দাদা, দাদা উঠচোন।
দাদাৰে দৰজা খোলা নাছিল। আমাৰ চিঞৰ শুনি দেউতা দৌৰি আহিছিল। দেউতাই দৰজাত ঢকিয়াই ঢকিয়াই চিঞৰি চিঞৰি মাতিছিল, ধন, বাবা ধন। তথাপিও ধনে দৰজা খোলা নাছিল। ওচৰ চুবুৰীয়াৰে চোতাল ভৰি পৰিছিল। দৰজাখন ভাঙি পেলোৱা হৈছিল। আৰু দেখা গৈছিল চিলিং ফেনৰ পৰা ওলমি বতাহত দুলি আছে দাদাৰ নিথৰ দেহটো। ধন ধন কোনেও ধনৰ মৃতদেহটো নমাই অনা নাছিল। দেউতা আৰু মই দাদাৰ মৃতদেহটো নমাই আনিছিলো। দেউতাৰে কান্দিবও পৰা নাছিল। পূজা অৰ্চনা কৰা মানুহজন ভয়ংকৰভাৱে আছিল ধীৰ স্থিৰ, গীতাত কোৱা স্থিতপ্ৰজ্ঞৰ দৰে। দেউতাই মাথো দাদাৰ দুগালত মৰম কৰি কৈছিল, এয়া তই কি কৰিলি ধন, এয়া তই কি কৰিলি? সেইবোৰ ঘটা 5 বছৰেই হ'ল। 5 বছৰ। আৰু এই 5 বছৰত দেউতাৰ স্মৃতিৰ পৰা লাহে লাহে মচ খাই গ'ল সেই ৰাতিটোৰ ঘটনাবোৰ। দেউতাৰে ভাবে সেইদিনা ৰাতি কাজিয়া লাগি ধনে অভিমানতে ঘৰ এৰি গুচি গৈছিল। দেউতাই ভাবে চহৰৰ ক'ৰবাত দাদা কুশলে আছে। দেউতাৰে ভাবে এদিন নহয় এদিন তাৰ অভিমান ভাঙিবই আৰু ঘৰৰ ল'ৰা ঘৰলৈ উভতি আহিব। দেউতাই হঠাতে দৰজাত টোকৰ শুনে, যেন দাদাই দৰজাত টোকৰ মাৰিছে। ধনক দৰজা খুলি অহা যেন পায়, তাৰ সৈতে কথাও পাতে, তাক বুজায়। টেলিফোনটো বাজি উঠা শুনে আৰু ফোনটো ধৰি মই কওঁ, ৰং নাম্বাৰ। আন কোনোবা দুৰ্ভগীয়া পিতৃয়ে কোনোবা সোণক বিচাৰি ফোন কৰিছে। মা, এইবোৰ মানসিক ৰোগৰ লক্ষণ। যোৱা কেইবছৰত দেউতা বহুত দুৰ্বল হৈ পৰিল, হঠাৎ যেন বহুত বেছি বুঢ়া হৈ গ'ল। মা, দেউতাক এজন চাইকাট্ৰিষ্টৰ ওচৰলৈ লৈ যাওঁ নেকি? নিমনে মা? নালাগে বুমন, বেমাৰটো যদি ভাল হৈ যায় দেউতাৰৰ আকৌ মনত পৰি যাব। তেওঁৰ ধন সঁচাকৈয়ে মৰি গৈছে। মা, মোৰতো সেইখিনি সান্তনাও নাই বুমন। মোৰো যদি দেউতাৰৰ বেমাৰটো হ'লহেঁতেন। এৰা সেই তেতিয়াৰ পৰা ফোনটো বাজি আছে, শুনা নাই? ধৰাচোন ফোনটো। অঁ, হেল্ল', ৰং নাম্বাৰ। সঁচাইনে মায়া? সঁচা, খুব সঁচা। এই মাজৰাতি কোনে কাক বিচাৰি ফোন কৰে? কোনোবা দুৰ্ভগীয়া পিতৃয়ে তেওঁৰ মৰমৰ সন্তান সোণক বিচাৰি ফোন কৰে। সদায়েই, প্ৰতিদিন, প্ৰতি ৰাতি। অসহায় হৈ মই শুনি ৰওঁ সেই দুৰ্ভগীয়া পিতৃৰ আকুল আহ্বান, অন্তৰৰ হাহাকাৰ। যেন দেখা পাওঁ বুকুৰ ভিতৰৰ অবিৰত ৰক্তক্ষৰণ, চকুৰ কোণত শুকাই যোৱা চকু পানীৰ দাগ। আৰু অসহায় হৈ মই মাথো কওঁ, ৰং নাম্বাৰ, প্ৰতিদিন, প্ৰতি ৰাতি। তোমাৰ দুখ লাগে মায়া? বহুত। অসহনীয় যন্ত্ৰণাই কলিজাটো যেন চেপি ধৰে। উশাহ বন্ধ হৈ যাব খোজে। বৰ কষ্ট, বৰ কষ্ট।
এৰা এৰা মায়া, বৰ কষ্ট, বৰ কষ্ট। বুমন, শুনিছ? দৰজাত টোকৰৰ শব্দ শুনিছ? শুনিছ? মা, ডক্টৰ মৃণাল কলিতাৰ ৰচিত নাটখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ভৱ, দিলীপ কুমাৰ ফুকন, মায়া, জোনালী দেৱী আৰু বুমনৰ চৰিত্ৰত অভিনয় কৰিলে অয়নজিৎ দেৱ শৰ্মাই। নাটৰ বাণীবন্ধন আৰু সম্পাদনা ধনজিৎ বড়োৰ। প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে।